এই যান-জঁটৰ সমস্যা বঢ়াৰ বহুতো কাৰণ আছে, সেই কাৰণ মই বিশ্লেষণ কৰিবলৈ নাযাওঁ। কিন্তু এতিয়া বৰ্তমান মহানগৰীত বিভিন্ন ৰাস্তাত খনন কাৰ্য চলিছে বা কনষ্ট্ৰাকশ্যন এক্টিভিটি, নিৰ্মাণ কাৰ্য চলি আছে। গতিকে নৰ্মেল ৰোড থাকোঁতে আমি যেনেকৈ যাতায়াত পৰিচালনা কৰিব পাৰোঁ, সেই পৰ্যায়তো আমি নাই। গতিকে আমাৰ ট্ৰেফিক যিটো টিম আছে গুৱাহাটীৰ যান বাহন নিয়ন্ত্ৰণ শাখা, তেওঁলোকে সকলোৰে সুবিধা কম্প্ৰমাইজ কৰিবলৈ চাই, বেলেঞ্চ কৰিবলৈ চাই তেওঁলোকে ৰাস্তাৰ নিৰ্দেশনা দিয়ে। গতিকে সেই উজান বজাৰলৈ সোমাই যোৱা বা লতাশিললৈ সোমাই যোৱা ৰাস্তাটো আমাক দিয়ক বুলি ক'লে আমি এটা বিশেষ ৰাস্তাৰ কাৰণে আমি মন দিব নোৱাৰোঁ। আমি গোটেই গুৱাহাটীখনৰ যান বাহন নিয়ন্ত্ৰণটো একেলগে কৰোঁ, আমি এটা জেগাৰ নকৰোঁ। গতিকে সেইকেইটা দিশ চাই ট্ৰেফিক পুলিচে যিটো ৰাস্তাৰ নিৰ্দেশনা দিব, আপোনালোকক অনুৰোধ কৰোঁ যাতে এই নিৰ্দেশনাটো পালন কৰে। এটা খুব সুন্দৰ ছাজেশ্যন আহিছে যে ডাঙৰ প্ৰতিমা হ'লে এই গছত লাগি যায়। গতিকে আৰু আমাৰ জিলা আয়ুক্ত মহোদয় ইয়াত উপস্থিত আছে। তেখেতে ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনৰ সহযোগত সেইখিনি যদি তেনেকুৱা ৰাস্তাত গছ তেনেকুৱা আছে তাৰ ডাল পাত কটাৰ যিমানখিনি সম্ভৱ ব্যৱস্থা কৰিব বুলি মই আশাবাদী। বহু ক্ষেত্ৰত দেখা যায় আমাৰ বহুতো দুৰ্গা পূজা মণ্ডপত আমাৰ বিশেষ গুৰুত্বপূৰ্ণ ব্যক্তিক নিমন্ত্ৰণ কৰে। গতিকে তেনেকুৱা যদি বিশেষ গুৰুত্বপূৰ্ণ ব্যক্তিক নিমন্ত্ৰণ কৰে, তেতিয়াহ'লে ওচৰৰ থানাখনত আগতীয়াকৈ জনাব, যাতে আমি নিৰাপত্তামূলক ব্যৱস্থাখিনি আগতীয়াকৈ ল'ব পাৰোঁ। আমি শেষ মুহূৰ্তত খবৰ পালে অকণমান অসুবিধা হয়। যোৱা কেইবাবছৰো আমি খুব সুন্দৰভাৱে পূজা পালন কৰিলোঁ। উগ্ৰপন্থীৰ সমস্যা ইয়াত নোহোৱা হ'ল বুলি আমি অন্তঃকৰণেৰে বিশ্বাস কৰিলোঁ। কিন্তু তাৰ মাজতে যোৱা 15 আগষ্টৰ যিটো ঘটনা আমি গুৱাহাটীত দেখিলোঁ, তাৰ মানে এটাই আমি ভাবি ল'ব লাগিব যে এতিয়াও কোনো ব্যক্তি, কোনো এণ্টি ছ'চিয়েল এলিমেণ্ট, কোনো অসামাজিক কাম কৰা ব্যক্তি বা সংগঠন এতিয়াও এক্টিভ হৈ আছে, সৰুকে হ'লেও। গতিকে আমি সম্পূৰ্ণ নিৰাপত্তা একো নহয় বুলি ভাবিলে আমি কিছু নেগলিজেঞ্চ কৰা হ'ব। আপোনালোকৰ প্ৰতিটো পূজা মণ্ডপত আপোনালোকে মাইকৰ ব্যৱস্থা কৰে। আৰক্ষী প্ৰশাসনৰ পৰা মই এটা অনুৰোধ কৰোঁ যে আপোনালোকে যিখিনি ঘোষণা কৰি থাকিব, তাত যাতে এটা ঘোষণা পিৰিয়ডিকেলি কৰি থাকে যে কোনো ধৰণৰ সন্দেহজনক যদি কিবা বস্তু বা মোনা বা টোপোলা পৰি থকা ক'ৰবাত দেখে, তেতিয়াহ'লে লগে লগে কৰ্তৃপক্ষক খবৰ দিয়ক। এই ঘোষণাটো কৰি থাকিলেও আমাৰ যথেষ্ট উপকাৰ হ'ব, যাতে মানুহখিনি সজাগ হয়। মই বিশ্বাস কৰোঁ যে কোনো সংগঠন বা কোনো ব্যক্তিয়ে ৰাইজক এটা উৎসৱ পালন কৰোঁতে হেৰাছ কৰিবলৈ বা ভয় খুৱাবলৈ বা কাৰোবাৰ জান ল'বলৈ চেষ্টা নকৰে। কিন্তু তথাপিও ইটছ অলৱেজ বেটাৰ টু বি কেয়াৰফুল। গতিকে মই পুনৰাই দোহাৰিছোঁ, আপোনালোকে যাতে ঘোষণাটো দি থাকে, এনেকুৱা ধৰণৰ সন্দেহজনক বস্তু দেখিলে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰাবলৈ। আৰু এটা বস্তু আমি আমাৰ আৰক্ষীৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছোঁ যে দিনত বা ৰাতি 11-12লৈকে বহু লোকৰ সমাগম হয় প্ৰতিমা চাবলৈ। আৰু সকলো প্ৰতিমা একে ধৰণৰ হ'লেও মানুহৰ মনত এটা বিশ্বাস যে
আমুক আমুক প্ৰতিমা চাম, তাত গৈ ভাল লাগে বা এইবাৰ বেলেগ ধৰণেৰে কৰিছে। কিন্তু এটা সময়ৰ পিছৰ পৰা, এটা বা দুটা পিছৰ পৰা এই মণ্ডপৰ দৰ্জাও খোলা, ভিতৰত এটা বা দুটাই এই ৰাগিয়াল বস্তু খাই ডেক বজাই নাচি আছে, তাৰপিছত সিহঁতো টোপনি গ'ল, আৰু পিছত বাহিৰত ঘূৰি থকা গৰু বা মহ বা তেনেকুৱা কুকুৰ সোমাই প্ৰতিমাৰ কিবা ভাঙি দিলে। এনেকুৱা ঘটনা আমি দেখিছো। আৰু তাৰ ফলত কি হ'ল, ৰাতিপুৱা এটা অনাহুত পৰিস্থিতিৰ সৃষ্টি হ'ল। বিষয়ববীয়াই দোষাৰোপ কৰিলে যে আমুকে আহি ভাঙি দিলেহি, আৰু সেইটো লৈ পেলাই কেতিয়াবা ডাঙৰ আইন শৃংখলাজনিত ঘটনাও ঘটি যায়। গতিকে আপোনালোকক অনুৰোধ যে আপোনালোকৰ প্ৰতিমা গাৰ্ডিঙৰ কাৰণে আপোনালোকে স্বেচ্ছাসেৱক নিয়োগ কৰিব, যি নিজৰ কৰ্তব্য ভালদৰে পালন কৰে। শেষত আহিলো মই ট্ৰেফিকৰ কিছুমান ইছ্যু লৈ। কাৰণ কেইবাগৰাকীও বিষয়ববীয়ে কৈছে যে যান বাহন নিয়ন্ত্ৰণৰ সমস্যা বা চহৰখন পৰিষ্কাৰ কৰি ৰখাৰ সমস্যাটোৰ কথা। GMCয়ে গাৰ্বেজ কালেকশ্যন কৰিব লাগিব সময়মতে, আৰু আমাৰ ট্ৰেফিক পুলিচে যান বাহন নিয়ন্ত্ৰণ কৰিব লাগিব। এতিয়া প্ৰথম কথা, আপোনালোকে কণ্ডিশ্যনটোত চাব, যিটো পাৰ্মিশ্যন দিছো তাত লিখা আছে কোনো পাব্লিক থৰ'ফেয়াৰ বন্ধ কৰিব নোৱাৰিব। আপোনালোকে যদি ভাবিছে যে এটা ৰাস্তা বন্ধ কৰি আমি পূজা পাতিছো, তেতিয়াহ'লে যদি যান বাহন নিয়ন্ত্ৰণত আমাৰ অসুবিধা হয়, আমি সেই পূজাৰ প্ৰতিমা গুচাবলৈও কুণ্ঠাবোধ নকৰিম, যদি আপোনালোকে পাব্লিক থৰ'ফেয়াৰ বন্ধ কৰি পূজা পাতিছে। কাৰণ বেলেগক অসুবিধা দি কেইজনমান মুছলিমীয় মানুহে আনন্দ উপভোগ কৰিবলৈ পূজাৰ নামত আমি কাকো অধিকাৰ দিয়া নাই। ২ নম্বৰ কথা, আমাৰ পূজা বা তেনেকুৱা উৎসৱ অহাৰ লগে লগে আৰক্ষীৰ বিষয়া কৰ্মচাৰীৰ অৱস্থা নাইকিয়া হয়। ৰাতিপুৱা যি 6টা, 6:30 ওলাল, ৰাতি 1টা বজালৈকে একেজন ব্যক্তিয়ে কৰ্তব্য পালন কৰি থাকিব লগা হয়। ৰাইজে আনন্দ উৎসৱ কৰে আৰু আমি কৰ্তব্য পালন কৰোঁ। গতিকে যিমান পাৰে আপোনালোকৰ পূজাৰ ব্যৱস্থাখিনি এনেদৰে কৰক যাতে কোনো পথ বন্ধ কৰিব লগা নহয়। ভিৰ হ'ব, সেইটোৱে পূজাত ইমান ভিৰ হয়, কিন্তু তাতে যদি এটা ৰাস্তা বন্ধ হৈ যায়, তেতিয়াহ'লে আমাৰ ভিৰ চম্ভালাৰ বহুত দিগদাৰ হয়, আমি নোৱাৰা হওঁ। ভিৰ হ'লে শ্ল' হ'ব পাৰে, গৈ থাকিব, কিন্তু ৰাস্তা বন্ধ হ'লে যাবই নোৱাৰে। গতিকে ৰাস্তা বন্ধ নকৰিব। ৰুক্মিণী গাঁৱৰ এটা ইছ্যু ক'লে যে তাত যিখিনি কনষ্ট্ৰাকশ্যন এক্টিভিটিৰ কাৰণে টিং দি বেৰি থৈছো, সেইখিনি গুচাই দিব লাগে। সেইটো সম্ভৱ নহ'ব। কাৰণ আমি যেতিয়া প্ৰশাসনে কিবা এটা কাম কৰিবলৈ চাওঁ, আমি চবফালে বেলেঞ্চ কৰিব লগা হয়। ৰুক্মিণী গাঁৱৰ যিটো বৰ্তমান কনষ্ট্ৰাকশ্যন আৰম্ভ হৈছে ফ্লাইঅভাৰৰ, সেইটোত এই পূজাত হোৱা যান জঁটতকৈ এটা ডাঙৰ যান জঁট ঠিক কৰিবলৈ সেই ফ্লাইঅভাৰখনৰ কনষ্ট্ৰাকশ্যন আৰম্ভ হৈছে। নহ'লে এজাক বৰষুণতে ৰুক্মিণী নগৰৰ বাসিন্দাৰ অৱস্থা নাইকিয়া হয়, আৰু সেই ৰাস্তাটো ডুবি যায়, গোটেই গুৱাহাটী যান জঁট ব্যাহত হয়। গতিকে এই বছৰ আপোনালোকক অনুৰোধ যে আপোনালোকেও পূজাৰ ব্যৱস্থাখিনি এনেদৰে কৰক যাতে সেইখিনি যান জঁটৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়, আৰু তাতে নিৰ্মাণ কাৰ্যও যাতে একে সময়তে চলি থাকে। RK মিছন ৰোডৰ এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে তাত যথেষ্ট এই পেলনীয়া বস্তু জমা হৈ থাকে। হয়, ময়ো দেখিছোঁ। গতিকে মই গুৱাহাটী পৌৰ নিগমৰ বিষয়ববীয়াক অনুৰোধ জনাম যাতে আপোনালোকৰ ফালৰ পৰা সেই বস্তুখিনি, সেই জাগাখিনি চাই আমাৰ পৰা যিখিনি ব্যৱস্থা কৰিব পাৰি আমি যাতে কৰোঁ। পুলিচ পেট্ৰলিং, এতিয়া গুৱাহাটীত আমাৰ যিসকল বাসিন্দা আছে, সেই বাসিন্দাসকলে
আটাইতকৈ বেছি অসুবিধা পোৱা পুলিচ ৰিলেটেড বিষয়টোৱে হ'ল চুৰি কাৰ্য। আৰু মই আৰক্ষী আয়ুক্ত হিচাপে ক'লে শুনিবলৈ বেয়া, কিন্তু গুৱাহাটীত চোৰ বহুত আছে। আৰু সেই চোৰখিনি বা চুৰি কাৰ্যৰ লগত জড়িত ব্যক্তিখিনি গুৱাহাটীত থকাই নহয়, ইয়াৰ সীমামূৰীয়া বা ওচৰ পাজৰৰ বিভিন্ন জিলাৰ পৰা আহিও ইয়াত চুৰি কাৰ্য কৰি গুচি যায়। গতিকে পুলিচৰ পেট্ৰলিং থাকিব বা আমাৰ যি ব্যৱস্থা আমি ল'ব লাগে আমি ল'ম, কিন্তু আপোনালোকেও যিখিনি সতৰ্কতামূলক ব্যৱস্থা নিজৰ ঘৰখনৰ কাৰণে ল'ব লাগে সেইখিনি ল'লে এনেকুৱা ধৰণৰ অনাহুত বিপদৰ পৰা ৰক্ষা পৰিব। গতিকে মই ৰাইজক অনুৰোধ কৰোঁ যে অকল পুলিচৰ ওপৰতে নিৰ্ভৰ নকৰিব, কাৰণ আমাৰ ৩,০০০ পুলিচ আৰু আমি পুলিচিং কৰোঁ ২০ লাখতকৈ অধিক মানুহক। গতিকে এবাৰ পেট্ৰলিং কৰি ঘূৰি অহাৰ পিছত যদি কিবা আৰু ঘটনা হয়, গতিকে ৰাইজক অনুৰোধ যে নিজৰ ঘৰখনৰ কাৰণে যিখিনি সতৰ্কতামূলক ব্যৱস্থা ল'ব লাগে সেইখিনি আপোনালোকে ল'লে ভাল। আমাৰ যিখন লিফলেট আপোনালোকক দিছোঁ তাতে কেইটামান ইমাৰ্জেঞ্চি কণ্ট্ৰল নাম্বাৰৰ উল্লেখ আছে। আৰু ইয়াৰ উপৰিও যিহেতু আপোনালোক পূজাৰ লগত জড়িত কমিটিৰ বিষয়ববীয়া হিচাপে আৰু আপোনালোকৰ নিশ্চয়কৈ ওচৰৰ থানাখনৰ বিষয়াসকলৰ লগত চিনাকি আছে। যদি আৰক্ষী বা প্ৰশাসন সম্বন্ধীয় কিছু বিষয় আপোনালোকে আলোচনা কৰিব লাগে বা কিছু সহায় সহযোগ আপোনালোকৰ দৰকাৰ, তেতিয়াহ'লে ওচৰৰ থানাখন বা আউটপোষ্টলৈ যাওক। তেওঁলোকে নিজৰ ক্ষমতা অনুযায়ী আপোনালোকক সহায় কৰিব, আৰু তেওঁলোকে যদি নোৱাৰে তেতিয়াহ'লে ওপৰৱালা বিষয়াৰ লগত আলোচনা কৰি যিখিনি আমি প্ৰশাসনৰ ফালৰ পৰা দিব লাগে সাহায্য সেইখিনি আমি দিবলৈ যত্নপৰ থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।